ৰাজ্যতে এতিয়া যি বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এতিয়া আঁচনিয়ে মই কিছু দৃশ্যাংশ সেই আঁচনিটোক দেখাবৰ কাৰণে কেমেৰা সহযোগীক আহ্বান জনাইছোঁ। যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি বিয়াগম আঁচনি হৈছে জল জীৱন মিছন। জল জীৱন মিছনৰ যি দৃশ্য মই কেমেৰা সহযোগী কিছু দেখাই আছে ভূত বাংলাত পৰিণত হৈছে। যি দৰং জিলাৰ সমীপৰ যি উদমাৰী গাঁও আছে, উদমাৰী গাঁৱৰ যি জল জীৱন মিছনৰ এটি আঁচনি ইয়াতে কোটি টকা ব্যয় সাপেক্ষে ইয়াতে ৰূপায়ণ কৰা হৈছিলে, কিন্তু দেখা গৈছে যে ভূত বাংলাত পৰিণত হৈছে। কেমেৰা সহযোগীয়ে কিছু দৃশ্যাংশ দেখাই আছে, হাবি জংঘলে ভৰি পৰিছে। নিশ্চয়কৈ ক'ব লাগিব যে গ্ৰাম্যাঞ্চলৰ যিসমূহ জল জীৱন মিছন আঁচনিৰ অসম চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে ৰূপায়ণ কৰিছে, কিন্তু তেনে সমূহ আঁচনি বৰ্তমান এতিয়া ভূত বাংলাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। একাংশ ঠিকাদাৰ বিষয়াৰ হেমাহিৰ বাবে এনেদৰে যিসমূহ আঁচনি আছে এই আঁচনিসমূহ নিৰ্মাণৰত অৱস্থাত আঁচনিসমূহ এনেদৰে ভূত বাংলাত পৰিণত হৈছে। মই একাংশ স্থানীয় ছাত্ৰ সন্থাৰ নেতৃত্ব আছে, মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। হয়, নমস্কাৰ। আচলতে এইটো উদমাৰী জল জীৱন আঁচনি আজি প্ৰায় 3 বছৰ হৈ গ'ল। 3 বছৰ এনেধৰণে পৰি আছে। আজি ইয়াতে দেখিবলৈ পোৱা গৈছে যে এইটো এটা ভূত বাংলা হৈ গৈছে। ইয়াৰ কাৰণে আমি ঔতলা আঞ্চলিক ছাত্ৰ সন্থা লগতে এই অঞ্চলৰ ৰাইজে আমি বহুবাৰ তেওঁলোকক অভিযোগ দিছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইয়াৰ যিজন ঠিকাদাৰ, এই ঠিকাদাৰজনৰ লগতো আমি যথেষ্টবাৰ কথা পাতিছোঁ, কিন্তু তেখেতে আমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। তেখেতক যদি আমি এই কামটোৰ বিষয়ে সোধোঁ, তেখেতে কয় এই কামটো অনগয়িং হৈ আছে। আজি ইয়াত আহি আপোনালোকে দেখিব পাইছে যে কি ধৰণৰ অনগয়িং হৈ আছে। ইয়াত আজি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সুৰাবাৰীৰ ইয়াতে আড্ডাস্থলী হৈছে, আৰু লগতে ইয়াতে হাবি জংঘল। ইয়াৰ পৰাতো বিশুদ্ধ খোৱা পানীটো বাদ দিয়ক, আপুনি ইয়াতে বহিব পৰা অৱস্থাও নাই। গতিকে আমি অনুৰোধ জনাম, চৰকাৰক অনুৰোধ জনাইছোঁ যে এইটো এটা সম্পূৰ্ণ ফ্লপ আঁচনি। যিটো জল জীৱন আঁচনি এটা সম্পূৰ্ণ ফ্লপ আঁচনি, আৰু যিয়ে ধনসমূহ ইয়াত ব্যয় কৰিছে এই ধনসমূহ একদম ৱেষ্টেজ হৈছে, কোনো ধৰণৰ ভাল কামত ব্যৱহাৰ হোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, উদমাৰীবাসী ৰাইজে এইটো লৈ বহুত আশা কৰিছিলে যে তেওঁলোকে বিশুদ্ধ খোৱা পানী খাবলৈ পাব, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে খোৱা পানীটো বাদে দিয়ক, ইয়াৰ কামটোৱে সম্পূৰ্ণ হৈ আজিলৈকে নুঠিল। গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, ঔতলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ঠিকাদাৰজনক সকিয়নি দিছোঁ, তেওঁ খুব কম দিনৰ ভিতৰত এই কামটো যেন সম্পূৰ্ণ কৰি তোলে, অন্যথা আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। দেখা গৈছে যে বিষয়া আৰু ঠিকাদাৰৰ মাজৰ বুজাবুজিৰ যি আছে সেই বুজাবুজিৰ বাবে এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি থাকে। হয়, নিশ্চয় তেনেকুৱাই হ'ব, কাৰণ আমি বিষয়াৰ লগত আমি উচ্চপদস্থ বিষয়াৰ লগত আমি কথা পাতিছোঁ ইতিমধ্যে। বহুবাৰ আমি তেওঁলোকক অভিযোগ দিছোঁ, কিন্তু দেখিবলৈ পোৱা গৈছে তেওঁলোকে কোনো ধৰণৰ ইয়াতে বিহিত ব্যৱস্থা লোৱা নাই। আৰু ঠিকাদাৰজনকতো আমি বিচাৰিয়ে নাপাওঁ। তেখেতক ফোন কৰিলে তেখেতে কয় মই গৈ আছোঁ, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ দেখিবলৈ পোৱা নাই। আমি আকৌ পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন অতি কম দিনৰ ভিতৰত এইটো ব্যৱহাৰযোগ্য কৰি তোলে। মন্ত্ৰীগৰাকী যিগৰাকী বিভাগীয় মন্ত্ৰী আছে তেওঁ কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে বিষয়া ঠিকাদাৰৰ ক্ষেত্ৰত, জল জীৱন মিছনৰ ক্ষেত্ৰত কি ক'ব? নিশ্চয় তেখেতকো আমি অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ এই অঞ্চলটোৰ অকল আমাৰ উদমাৰী বুলিয়ে নহয়, ইয়াৰ ওচৰত যিমানকেইটা জল জীৱন আঁচনি আছে গোটেইকেইটা এই অৱস্থা হৈছে। তাৰ ভিতৰত 2-এটা হৈছে, নোহোৱা বুলি নকওঁ, কিন্তু তেখেতক অনুৰোধ জনাইছোঁ তেখেতে যি বিহিত ব্যৱস্থা ল'ম। পানী সময়মতে পানী নাপায়, হয়তো কেতিয়াবা মাহত এবাৰ পানী দিছে, হয়তো টেষ্ট কৰিবৰ কাৰণেহে দিছে, আৰু সেই পানীটোৰ পৰা যে ৰাইজ উপকৃত হৈছে সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ যিসমূহ আছে কোনো ধৰণৰ ৰাইজ উপকৃত হোৱা নাই। পানী এমাহত এদিন দিছে, হয়তো পাইপডাল চাফা কৰিবৰ কাৰণেহে দিছে, আমি ভাবোঁ সেইটো। গতিকে মন্ত্ৰীগৰাকীক আমি অনুৰোধ জনাইছোঁ তেখেতেও এইটো বিষয়ত হস্তক্ষেপ কৰক। ফিল্ড ভিজিট কৰাৰ প্ৰয়োজন আছে। তেখেতে নিজে ইয়াতে সোমাই তেওঁলোকে চাওক কামবিলাক কেনেকুৱা ধৰণৰ হৈছে। যিহেতু তেওঁলোকে ধন ব্যয় কৰিছে, গতিকে সেই ধনখিনি সৎ ব্যৱহাৰ হৈছে নে নাই তেওঁ নিজে চোৱাটো আমি দৰকাৰ বুলি আমি ভাবোঁ। নিশ্চয়কৈ এটি গুৰুত্বপূৰ্ণ কথা আগবঢ়াইছে। যিহেতু কোটি কোটি টকাৰ ৰাজহ ইয়াতে ব্যয় হৈছে, কিন্তু সেই হিচাপত কিন্তু ৰাইজে কিন্তু ইয়াৰ পৰা উচিত মূল্য পাবলৈ বা তেখেতসকলে বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে সক্ষম হোৱা নাই। যিহেতু বিভিন্ন আঁচনি ইয়াতে হৈছে, কিন্তু আঁচনিৰ নামত আঁচনি হৈছে, মাহত টেষ্টিঙৰ কাৰণে আঁচনি হোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। এনেদৰে যিসমূহ জল জীৱন মিছন আছে, যি মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত, সেই আঁচনিসমূহ নিশ্চয়কৈ ফিল্ড ভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজন আছে। নহ'লে এনেদৰে 3-4 বছৰ ধৰি যি জল জীৱন মিছনসমূহ আঁচনি চৰকাৰে ৰূপায়ণৰ ব্যৱস্থা কৰিছে, এনেদৰে ভূত বাংলাত পৰিণত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।
এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ